ব্যতিক্ৰমৰ উদ্যোগত আৰু দ্য টাইমছ অফ ইণ্ডিয়া JAS গ্ৰুপ অফ ইনষ্টিটিউট নেৰিমৰ সহযোগত ব্যতিক্ৰম এডুকেশ্যনেল কনক্লেভ 4.0 অহা 30 আৰু 31 মে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ নেটফিল্ড হাউচ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই কনক্লেভ। এই সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে উদ্যোক্তাসকলে। মোৰ পৰিয়ালৰ পৰা আমি আমাৰ এটা মেজৰ ছাবজেক্ট হ'ল এডুকেশ্যন। আমি হেল্থ, এডুকেশ্যন, কালচাৰ, বিজনেছৰ ওপৰত কাম কৰি আছোঁ। তো এই বছৰ আমি অলৰেডি আমি ত্ৰিপুৰা আৰু নাগালেণ্ডত এডুকেশ্যন কনক্লেভ পাতিছোঁ উইথ টাইমছ অফ ইণ্ডিয়া এণ্ড ইন এছ'চিয়েশ্যন উইথ JIS গ্ৰুপ অফ ইনষ্টিটিউশ্যন এণ্ড নেৰিম। তো অহাকালি 30 আৰু 31 মে আমাৰ গুৱাহাটীত নেটফিল্ড আমি দুদিনীয়া আমি এই কনক্লেভটো পাতিছোঁ। ৰাতিপুৱা 9:30 পৰা গধূলি 6টালৈকে আমাৰ ইণ্ডিয়া তথা ইণ্ডিয়াৰ বাহিৰত বহুতখিনি এডুকেশ্যন এক্সপাৰ্ট আহি আছে, য'ত তেওঁলোকে তেওঁলোকৰ কেৰিয়াৰত কেনেকুৱা আগুৱাই যাব লাগে, কেনেকুৱা সমস্যাৰ সন্মুখীন হ'লে কি মানে কেনেকুৱা এই বাধাৰ পৰা তেওঁলোকে আঁতৰাই আহিব, এইখিনি লৈ তেওঁলোকে ডিছকাছ কৰিব পাৰিব। আৰু আমাৰ 6টা পেনেল হ'ব, তাতে 6টা পেনেলত প্ৰায় 32 পেনেলিষ্ট থাকিব। তাৰ বাহিৰতো আমি 30 এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ প্ৰিন্সিপালক আমি অনাৰ কৰিম। আৰু চব মিলাই আমি আৰু আমাৰ অলৰেডি 4জন ভাইচ চেঞ্চেলাৰ তেওঁলোকে কনচাৰ্ণ দিছে, তেওঁলোকে আমাৰ এই ইভেণ্টত আহিব। আমি বিচাৰিছোঁ ইয়াতে আহক, ষ্টুডেণ্ট আহক, গাৰ্জিয়ান আহক, এডুকেশ্যন ৰিলেটেড যিখিনি মানুহ আছে চবে আহিব পাৰে। আৰু এডুকেশ্যন ইজ দ্য নলেজ। ইয়াতে আমি যিমানখিনি আমি শিকিব পাৰোঁ, আৰু স্পেচিয়েলি আমাৰ আজিকালি প্ৰফেশ্যনেল কোৰ্চৰ ক্ষেত্ৰত বহুত কোৰ্চ আহিছে, সেইখিনি বিষয়ে আমাৰ ষ্টুডেণ্ট ইমানখিনি অৱগত নহয়। তো এইবিলাক ইনফৰমেশ্যন তেওঁলোকে পাব। আৰু আমি ভাবোঁ এইটো এটা ষ্টুডেণ্টৰ কাৰণে এটা ভাল এটা তেওঁলোকৰ কেৰিয়াৰ কৰা এটা ভাল ষ্টেপ হ'ব বুলি আমি ভাবোঁ। আৰু ইয়াতে কোনো প্ৰৱেশ মূল্য নাই, এনিবডি কেন কাম। আৰু যিটো অনুষ্কাই ক'লে যে আমাৰ এডুকেশ্যন কনক্লেভত অহা মানে এইটো এটা ইভেণ্ট নহয়, এইটো নিজৰ কেৰিয়াৰ চুজৰ ক্ষেত্ৰত এটা খুব ডাঙৰ পদক্ষেপ। আমি সকলো অসমবাসীক আমি আহ্বান জনাইছোঁ, 30 আৰু 31 মে নেটফিল্ড আপোনালোকে আহক আৰু আপোনালোকৰ কেৰিয়াৰৰ যিকোনো বিষয়ে আপোনালোকৰ ইণ্ডিয়াৰ এক্সপাৰ্ট যিখিনি মানুহ আছে তেওঁলোকক আপুনি লগ পাব। এইটো এডুকেশ্যন কনক্লেভ মেডিটেক মেনেজমেণ্ট ইভেণ্ট হয়। এণ্ড ইটছ নট জাষ্ট এন ইভেণ্ট, এইটো এটা প্লেটফৰ্ম হয় ইন'ভেশ্যন, আইডিয়া আৰু অপৰচুনিটিজ। এইটো ব্যতিক্ৰম গ্ৰুপ ইন এছ'চিয়েশ্যন উইথ টাইমছ অফ ইণ্ডিয়াই কৰি আছে। ইটছ এ প্লেটফৰ্ম অকল ষ্টুডেণ্টছৰ বাবেই নহয়, বাট শিক্ষাৰ্থী যিমানখিনি আছে, টিচাৰ্ছ, লিডাৰ্ছ, সকলোৰে বাবে এনেকুৱা এটা প্লেটফৰ্ম য'ত নেকি ৰিফৰ্মছ ডিছকাছ কৰিব পাৰে আৰু এডুকেশ্যনেল লেভেলটো আৰু কেনেকৈ গ্ৰ'থলৈ লৈ যাব পাৰে, সেনেকুৱা এটা অপৰচুনিটি হয়। চ' মই সকলোকে অনুগ্ৰহ কৰি আদৰণি জনাব বিচাৰিম যে আহক এই ইভেণ্টটোত, আৰু এটা বিৰাটেই ধুনীয়া লাৰ্ণিং এক্সপিৰিয়েঞ্চ হ'ব। বিকজ আজিৰ ডেটত এডুকেশ্যন নহ'লে আমি আগবাঢ়িব নোৱাৰিম। थैंक यू। अनुष्का जी बताया है क्या ऑब्जेक्टिव क्या है एडुकेशन कॉन्क्लेव का। यही 2 दिन चर्चा होगा, क्या स्टूडेंट लोग अभी कैसे सब्जेक्ट चुनेगा, कहाँ पढ़ेगा, कौन लाइन में करियर बनेगा, कौन लाइन में क्या अपॉर्चुनिटी है, नया सब्जेक्ट क्या क्या आया है अभी जिसके बारे में बच्चा लोग का आइडिया नहीं है, उनका पिताजी माताजी को भी आइडिया नहीं है। जैसा कंप्यूटर में के साथ AI/ML आ गया है, IoT आ गया है, जैसा लॉ के साथ मूट कोर्ट आ गया है, जैसा फैशन टेक्नोलॉजी आ गया है, होटल मैनेजमेंट एंड हॉस्पिटैलिटी मैनेजमेंट आ गया है। तो इसके बारे में बच्चा लोग कंफ्यूज हो जाता है कभी कभी, क्योंकि उनका आइडिया नहीं है, उनका पिताजी माताजी को उतना आइडिया नहीं है। स्टूडेंट ये एडुकेशन अभी बहुत तुरंत चेंज हो रहा है, रैपिडली चेंज हो रहा है। तो इसके बारे में 2 दिन का जो चर्चा, हम लोग इसमें बहुत सारे इम्पोर्टेंट एमिनेंट एडुकेशनिस्ट आ रहे हैं, इंडस्ट्रियलिस्ट आ रहा है, पुराना वाइस चांसलर लोग आ रहे हैं, हमारा जो हम जैसा JIS का जो ग्रुप है वो भी शामिल हो जाएगा। तो लगता है क्या इससे कुछ रास्ता निकाल आएगा, क्या अभी नेक्स्ट फ्यू ईयर्स में असम का डायरेक्शन क्या होगा, नॉर्थ ईस्ट का डायरेक्शन क्या होगा, एडुकेशन से और कैसे वैल्यू ऐड हो जाएगा। तो इसके बारे में ही चर्चा होनी चाहिए।
Batikram Group and especially Dr. Shomen Bharatiya that he has done a great work in this field, in every field I can say, and for education he started this education enclave from Dhaka, and now this last time I was there in Agartala and Dimapur as well, and this time it is going to happen in Guwahati, and it's a great opportunity for the students and the educators as well, because the educators will be meeting the aspiring students who will be creating their careers in future, so that they can get the exact guidance what they are looking for and why they want to choose the correct whichever area they want to choose. They can at least consult and understand the the plus and minus point of that particular field. So it's a great opportunity for the students and as well as for the educators like us. And thank you again very much to Batikram Group that doing such a wonderful job, and best wishes for this upcoming event. Thank you.